ইয়াৰ পাছতে আমাৰ কৃষিমন্ত্ৰী অৰ্জুন বৰা ছাৰ আমাৰ মাজত উপস্থিত আছে তেখেতকো আমি ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে আমাৰ কাজিৰঙা লোকসভা সমাজ কামাখ্যা ইয়াৰ পাছতে আমাৰ কলকাতা সমষ্টিৰ ইয়াৰ পাছতে আমাৰ লগত আছে গোলাঘাটৰ আয়ুক্ত ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে নামঘৰৰ এখন ইতিবৃত্ত আৰু অসংখ্য বাইদেৱে নামঘৰৰ এখন আজিৰ দিনটো ভাদ মাহৰ প্ৰথম দিন পহিলা ভাদ আৰু আজিৰ পৰা ভাদ মাহৰ আৰম্ভণি হৈছে। আজি আঠখেলীয়া নামঘৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে আগবঢ়োৱা কিছু পুঁজিৰে আমি ইয়াত পুনৰ নিৰ্মাণ কৰিছোঁ। আপোনালোকে দেখিছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান আহিবৰ কাৰণে আমন্ত্ৰণ জনাইছিলোঁ। তেখেতৰ মানে পৰিয়ালৰ জ্যেষ্ঠ মানে এজন ব্যক্তিৰ মৃত্যু হোৱাৰ কাৰণে তেখেত আহিব নোৱাৰিলে। তেখেতলৈকো আমি ইয়াৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই ভাদ মাহটোত বহুত লাখ লাখ মানুহ এই নামঘৰলৈ আহে আৰু এই নামঘৰবাসী যথেষ্ট এটা মাহাত্ম্য আছে। গতিকে আঠখেলীয়া প্ৰভুৱে যাতে অসমবাসীৰ ওপৰত কৃপা কৰক আৰু অসমখন আগুৱাই লৈ যাওক সেইটোৱে কামনা কৰিছোঁ। আৰু মই আশা কৰিছোঁ যে এই আস্থা সদায় যুগ যুগ ধৰি অটুট থাকক। আমি প্ৰথম ফাৰ্ষ্ট ফেজত আমি মূল নামঘৰ ভাগি কাম কৰিছোঁ। আমাৰ এইটো প্ৰসাদ গৃহ তাৰ কাম কৰিছোঁ আৰু অতিথিশালা নিৰ্মাণ কৰিছোঁ আৰু ছেকেণ্ড ফেজতো আমাৰ কিছু কাম কৰিব লগা আছে। আজি মূল ভাগ নামঘৰ ভাগিহে আমি ওলালোঁ, উদ্বোধন কৰিলোঁ আৰু চৌহদৰ কিছু বিধিবিধান কাম আৰু কিছু কাম অলপমান কৰিব লগা আছে। সেইখিনি ছেকেণ্ড ফেজত হ'লে সমাপ্ত হ'ব। চাকি জ্বলাম একেলগে আৰু সতীৰ্থসকল আহি আছে। ঠিক আছে ইতিমধ্যে আমি আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া উন্নয়ন পুঁজিৰে যথেষ্ট উন্নত আঠখেলীয়া নতুন ৰূপত শ্ৰী শ্ৰী আঠখেলীয়া মহাপ্ৰভুৰ এই নামঘৰৰ যি ঐতিহ্য এই ঐতিহ্য অসমৰ সমূহ ৰাইজে ইয়াক সকলো সময়তে স্মৰণ কৰে আৰু আজি এই ক্ষেত্ৰখনত বিশেষকৈ ইয়াৰ সন্মানীয় বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগ বাইদেৱে ইয়াৰ মূল চালিকা হিচাপে গোটেই বিষয়টোৰ হাত ধৰিছে আৰু মুখ্য পৃষ্ঠপোষকতা কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে সকলো ভক্তপ্ৰাণ ৰাইজে আজি নতুন ৰূপত আঠখেলীয়া নামঘৰক আমি পাইছোঁ আৰু পবিত্ৰ ভাদ মাহৰ পহিলা দিনাই আমি ইয়াত উপস্থিত হৈ সৌভাগ্যৱান বুলি ভাবিছোঁ। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু ন ৰূপত সজাই পৰাই তোলাইছে আঠখেলীয়া নামঘৰ। কি ক'ব? হয়, আঠখেলীয়া নামঘৰলৈ আমি অহাটো নতুন নহয়। আমাৰ কাষতেই যিহেতু ঘৰ, আমি প্ৰতি বছৰে আহোঁ, কিন্তু প্ৰত্যেক দিনে পহিলা ভাদৰ দিনা আহিব নোৱাৰোঁ। আজি আমি একেলগে আহিছোঁ। আঠখেলীয়া এই পবিত্ৰ মন্দিৰভাগ সজাই পৰাই তুলিছে স্থানীয় বিধায়কগৰাকীয়ে, এই ক্ষেত্ৰত আগভাগ লৈছে। বাকী আমি সকলো আছোঁ, ভাল লাগিছে। এটা সুকীয়া আধ্যাত্মিক পৰিৱেশ। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৰাইজৰ মংগলৰ বাবে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ ইয়াত সমাগম ঘটে। পবিত্ৰ ভাদ মাহত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ইয়ালৈ ভক্ত আহে। এটা সুকীয়া পৰিৱেশ বিৰাজ কৰে। আজি ভাদ মাহৰ পহিলা দিনটোত ইয়ালৈ আহি আমি অত্যন্ত আমি সুখ অনুভৱ কৰিছোঁ আৰু ভাল লাগিছে। আঠখেলীয়া নামঘৰকো এটা নতুন ৰূপত আমাৰ সকলো ৰাইজে দেখিবলৈ পাইছে। ঠিক আছে।